সকল যাৰ বাবে এতিয়া মুখ্যমন্ত্ৰীক বিষয়টোত গুৰুত্ব দিবলৈ আহ্বান কৰিলে সদৌ অসম টেট উত্তীৰ্ণ NIOSDLEDৰ প্ৰাৰ্থীসকলে প্ৰাথমিক শিক্ষক হ'বৰ কাৰণে যেটো এটা ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন যেখন ডিপ্লোমা লাগে যেটো আমি NIOSৰ অধীনত কৰিছিলোঁ 17 to 19 ভিতৰত আৰু সেইটো আমাৰ 2 বছৰীয়া পাঠ্যক্ৰম আছিল মোদী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ডিম প্ৰজেক্ট আছিল সেই ডিম প্ৰজেক্টটো অনুসৰি যে অপ্ৰশিক্ষণপ্ৰাপ্ত যিমানবিলাক টিচাৰ আছিল ইন সাৰ্ভিস হৈ আছিল তেওঁলোকক প্ৰশিক্ষণ কৰাবৰ কাৰণে এটা ওৱান টাইম উইন্ডো এটা ওপেন কৰিছিল 17 to 19 ভিতৰত আমি সেইখিনি সময়ত আমি কোৰ্সটো কমপ্লিট কৰিছিলোঁ আৰু এতিয়া সেইখন সাৰ্টিফিকেট লৈ বহুতে 2020 2021 22 23 লৈকে বহুতে ফ্ৰেছ ৰিক্ৰুটমেণ্টত অলৰেডি আমাৰ অসমৰ বহুতে চাকৰি পালে অসমৰ বহুত কেণ্ডিডেটৰ সোণালী জীৱন যাপন কৰি আছে তেওঁলোকে আৰু আমি সেই একেখন সাৰ্টিফিকেট লৈ আমি আজি সুপ্ৰিম কোৰ্টে এটা ৰায় দিলে ভাৰ্ডিক্ট এটা ওলালে 23 চনৰ 28 নৱেম্বৰ তাৰিখে সেই ভাৰ্ডিক্টটো অনুসৰি আমাৰ সাৰ্টিফিকেটটো 18 মহীয়া বুলি কৈছে এতিয়া কথাটো হ'ল আমাৰ সাৰ্টিফিকেটখন কোনো 18 মহীয়া কথাই নাই ইয়াতে মোদীৰ ডিম প্ৰজেক্টত লিখাই আছিল যে সাৰ্টিফিকেটখন সম্পূৰ্ণ 2 বছৰীয়া হয় কেৱল মাত্ৰ ইন সাৰ্ভিস কাৰণে আমাক কি কৰিছিলে 6 মাহ এটা আমাক কমাই দিছিলে মানে তেওঁলোক প্ৰেক্টিছ টিচিংটো আমাক নালাগে সেই কাৰণে এতিয়া কথাটো হ'ল সেইখন সাৰ্টিফিকেট লৈ কাৰোবাৰ জীৱন সোণালী হৈ আছে আৰু আমাৰ জীৱনটো ধ্বংসৰ গ্ৰাহত ঠেলি নিয়াৰ নিচিনা হৈছে যে মুখ্যমন্ত্ৰী মহোদয়ক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ এই অসমত প্ৰায় 40,000 কেণ্ডিডেট আছে NIOSৰ পৰা DLED কৰা এই কেণ্ডিডেটখিনিক যাতে